নমস্কাৰ প্ৰিয় শ্ৰোতা সোপান অনুষ্ঠানটিলৈ মই সুস্মিতাই আপোনালোকক আদৰণি জনাইছো প্ৰিয় শ্ৰোতা আজিৰ সোপান অনুষ্ঠানটিত আমি আমন্ত্ৰণ জনাই আনিছো এগৰাকী বিশেষ ব্যক্তি তেখেত এগৰাকী ছবি নিৰ্মাতা লগতে তেখেতে নিজৰ ছবি নিজে সম্পাদনাও কৰে তেখেতৰ কেইখনমান উল্লেখযোগ্য ছবি যেনে নদী মাথু বয় অৰং ক্যালেন্ডাৰ বকুল ফুলৰ দৰে অস্তিত্ব মেড ইন নলবাৰী সুন্দৰপুৰ কেওস আমি ক'ব পাৰো আৰু তেখেতৰ ছবিয়ে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ মহোৎসৱত বিভিন্ন ধৰণৰ পুৰস্কাৰ আজুৰি আনিবলৈ সক্ষম হৈছে তেখেত হৈছে ঝুলন কৃষ্ণ মহন্ত আপোনাক আমাৰ অনুষ্ঠানটিলৈ স্বাগতম নমস্কাৰ হয় আৰম্ভণিতে আমি আপোনাৰ পৰা জানিব বিচাৰিম আসলতে ভিডিঅ' এডিটিং কি ভিডিঅ' এডিটিং মানে সহজ সৰলকৈ যদি কওঁ তেতিয়াহ'লে আমি যে ভিডিঅ' এটা চাওঁ বা চিনেমা এখন চাওঁ বা যিকোনো ধৰণৰ এডভাৰটাইজ এটাও লাগিলে চালে কিন্তু তাতে আমি বিভিন্ন ধৰণৰ শ্বট থাকে শ্বট মানে বুলি ক'লে আচলতে টুকুৰা কেমেৰাটো অন কৰি দিলে এটা টুকুৰা আমি সাধাৰণতে লওঁ আৰু সেই টুকুৰাবিলাক কোনটোৰ পিছত কোনটো লগালে কি ধৰণৰ হ'বগৈ তাৰ এটা মনস্তাত্ত্বিক দিশ থাকে ইটো পিছত সিটো চালে এতিয়া মই সহজকৈ একদম বুজাওঁ এজনী মানে ধৰি লওক এজন সৰু সৰু কেঁচুৱা এটা দেখিলোঁ আমি আৰু দেখিলোঁ কেঁচুৱা এটা কান্দি আছে আৰু পিছৰ যদি শ্বটটোত দেখিলোঁ বা ফটোখনত যদি কওঁ আৰু সৰলকৈ বোলে তাতে চাকু এখন আছে বা সাপ এডাল আছে তো আমি ভাবিম যে সাপডাল দেখি কেঁচুৱাতে ভয় খাইছে কিন্তু এতিয়া পিছৰ যিটো সাপডাল যদি আঁতৰাই দিওঁ তাত এগৰাকী মহিলা লগাই দিওঁ এনেকুৱা লাগিব যে মাক নেকি কিজানিত কোলাত তুলি লয় তো এই যে বেলেগ বেলেগ শ্বট লগাই দিলে মানুহৰ মনত এটা মনস্তাত্ত্বিক এটা যাত্ৰা আৰম্ভ হয় এইটো পিছত এইটো হ'ল নেকি মানুহে এখন চিনেমা যেতিয়া চাবলৈ বহে সাধাৰণ মানুহৰ কথা কৈছোঁ তেতিয়াহ'লে তেওঁ প্ৰথমতে এনেকৈ চাই গাড়ীখন গৈ আছে তাৰপিছত ভিতৰত দুখন মানুহ আহিল তেওঁলোকে মান দুটা কথা পাতিলে তাৰপিছত তেওঁলোকে চাগে আগলৈ তাৰপিছত আমি কাহিনীটোত সোমাই যাওঁ এই যে সোমাই নিয়াৰ যিটো প্ৰক্ৰিয়া আৰু মানুহে শ্বুটিং চাই পেলাই কেতিয়াবা শ্বুটিং চাই মানুহে কয় ইমান সময় লাগিছে ইমান আমনিদায়ক কিন্তু চিনেমাখন চাওঁতেতো সাধাৰণতে ভাল হ'লে নকয় এই যে ভাল হ'লে নকয় তাত হয়তো এটা আমি চকুত পৰা দিশ আছে কেমেৰাটো অভিনয়টো কিন্তু চকুত নপৰা দিশ আনকি শব্দও মানুহে পটককৈ ধৰিব পাৰে এইখিনিতে দেখোন মেঘে গাজিছে এইখিনি বাঘে মাতিছে কিন্তু তাৰ মাজত এনেকুৱা এটা মানে সাইলেন্ট বুলি কয় মানে নীৰৱ শিল্প এটা সোমাই থাকে যিটোক আমি সম্পাদনা বুলি কওঁ হয় এতিয়া সেই সম্পাদনা কৰিবলৈ আমাৰ হাতত কি কি আহিলা থকাৰ প্ৰয়োজন হয় প্ৰথম অৱস্থাত আগতে বেলেগ ধৰণৰ হ'ল কথাবোৰ সলনি হৈ আহি আছে এতিয়া আজিৰ তাৰিখত যদি কওঁ আজিৰ তাৰিখত এটা কম্পিউটাৰ দৰকাৰ হয় আৰু কম্পিউটাৰটো সাধাৰণতে অকণমান ভাল স্পীড থকা হ'লে ভাল তেতিয়াহ'লে কাম সহজ হয় আৰু ছফ্টৱেৰ কিছুমান প্ৰয়োজন আৰু সেই ছফ্টৱেৰবিলাক আজিকালিতো মানুহৰ মোবাইলতে ছফ্টৱেৰ ইনষ্টল হয় মোবাইলতো সম্পাদনা কৰিব পাৰি কিন্তু তাৰ যিটো পৰিসীমা সেইটো অলপ বেলেগ বেলেগ হয় বা স্বাধীনতা ভাল ডাঙৰ যিটো প্ৰফেশ্যনেল টুলছবিলাক আমি ব্যৱহাৰ কৰোঁ ছফ্টৱেৰবিলাক ব্যৱহাৰ কৰোঁ তাৰ পৰিসীমাটো ডাঙৰ আৰু তাতে মানে আমি বহুত ধৰণৰ তাতে স্বাধীনতা থাকে যে আমি অকণমান দুটা শ্বট বুলি জইন কৰাৰ কথাই যদি কওঁ দুটা শ্বট জইন কৰিলোঁ দুটা শ্বটৰ জইনৰ কৰিবলৈ এতিয়া ধৰক কেতিয়াবা আমাৰ 4-5টা এতিয়া কম্পিউটাৰটো সন্মুখত থাকিলে বুজি পাব বা কোনোবা কৰিলে বুজি পাব আমি বহুত ধৰণৰ সুবিধা পাওঁ কিন্তু মোবাইলত যদি কৰিবলৈ যাওঁ সুবিধাবিলাক কম আৰু সাধাৰণতে কষ্ট হয় অকণমান কাম কৰিবলৈ কিন্তু আৰু লগতে বহুত ভাল ভিডিঅ' এটা মানে যিটো দীঘলীয়া সময় চলাবলৈ বা তাৰ য'ৰ ৰিজলিউশ্যন বুলি ক'লে চবেই বুজি পায় আজিকালি ভাল ৰিজলিউশ্যনৰ শ্বট এটা হয়তো মোবাইলত নচলিব কিন্তু মোবাইলতে লোৱাটো মানুহে আজিকালি ৰিলবিলাক পপুলাৰ ন গতিকে ৰিলটো মোবাইলত বনাওঁ সেইটো সম্পাদনা কিন্তু সেই পৰিসৰটোৰ কথা ক'বলৈ গ'লে মোবাইলতকৈ কম্পিউটাৰতহে আচলতে সহজ আৰু সেইটো আচলতে প্ৰফেশ্যনেল কথাটো ক'বলৈ গ'লে আমি আপোনাৰ সৈতে আজি ভিডিঅ' এডিটিং এজ এ কেৰিয়াৰ সম্পৰ্কে কথা পাতিম কিন্তু তাৰ আগতে জানিব বিচাৰিছোঁ যে আপুনি কেনেদৰে এই জগতখনত ভৰি দিলে আপুনি কেনেকৈ আৰম্ভ কৰিলে আপুনি ক'ত শিকিলে মই আচলতে গল্প সাহিত্য এইবোৰৰ লগত বা মানে থাকে আৰু মানুহে ভাল পায় সৰুৰে স্কুলতো পঢ়াৰ পৰাই তেনেকৈ কিতাপ পঢ়ি ভাল পাওঁ লাহেকৈ চিনেমা ভাল লগা হৈছিলে তেতিয়া আৰু মানে আমি চোৱা চিনেমাবিলাক মই যিটো সময়ত ভাল পাইছিলোঁ সেইখিনি সময়ত প্ৰীতি জিন্টা মনীষা কৈৰালাহঁতৰ চিনেমা আমি চাইছিলোঁ আৰু মানে বাহিৰৰ কথা হিন্দী কথা কৈছোঁ আৰু অসমীয়াত তেনেকৈ আমাৰ যতীন দাহঁত আছে বৰষা বা নিশিতা বা এনেকুৱা তেখেতসকলৰ চিনেমা আমি চাইছিলোঁ আৰু তেতিয়া তাৰপিছত হ'ল মোৰ চিনেমাৰ প্ৰতি পটককৈ আগ্ৰহ হৈছিলে আৰু মই পৰিচালনা কৰাৰ কথাই ভাবিছিলোঁগৈ মই ভাবিছিলোঁ যে মই কোনোবা এখন ইনষ্টিটিউটত বাহিৰৰ পঢ়িমগৈ কালক্ৰমত মোৰ চিনেমাৰ আগ্ৰহটো বাঢ়িলে
বাহিৰৰ কিছুমান চিনেমা চাই যেনেকৈ আকিৰা কুৰোছাৱাৰ ড্ৰিমছখন মই চাইছিলোঁ চাই পেলাই মোবাইল হেৰিত আৰু কম্পিউটাৰ আৰু গুৱাহাটী ফিল্ম ফেষ্টিভেল কিবা এটা পাতিছিলে তো এনেকুৱা ধৰণৰ চাই মেলি মোৰ ভাবিলোঁ যে চিনেমা পঢ়িব লাগিব তেতিয়া মই বাহিৰত পঢ়াৰ কথা ভাবিছিলোঁ যদিও সেইখিনি সময়ত কাহিলীপাৰাতে জ্যোতি চিত্ৰমন ফিল্ম ইনষ্টিটিউট বুলি আছিল নামটো এতিয়া নামটো ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম ইনষ্টিটিউট হ'ল তাৰ পৰা স্থানান্তৰ হ'ল কিন্তু সেইখিনি সময়ত আমি তেতিয়া জ্যোতি চিত্ৰমনতে এডমিশ্যন ল'লোঁ মই আৰু মোৰ লক্ষ্য আছিলে মই পৰিচালনা কৰিম বুলি তাতে গৈ আমাৰ যিসকল ছিনিয়ৰ অগ্ৰজসকল তেওঁলোকৰ লগত কথা পাতোঁতে ক'লে যে তুমি যদি পৰিচালনা কৰিব খুজিছা ইয়াতে পৰিচালনাৰ কোৰ্চ নাই কিন্তু তুমি সম্পাদনাটো তোমাৰ এটা দিশ হ'ব পাৰে তুমি চিনেমাত সোমাবলৈ তেতিয়া মই চিনেমা সম্পাদনা পঢ়িলোঁ আৰু কালক্ৰমত মানুহে মোক চিনেমা সম্পাদনা কৰিবলৈও দিয়া হ'ল আৰু মোৰ সেইটো সেইকাৰণে এটা প্ৰথম মৰম প্ৰথম স্নেহ আৰু চিনেমা পৰিচালনা কৰাৰ বাহিৰেও নিজৰ লগতে আনৰ যদি চিনেমা আনৰ যদি গল্প মই ভাবে তেওঁলোকে আৰু মই যদি পাৰোঁ তেতিয়াহ'লে মই কৰি ভাল পাওঁ সম্পাদনা কৰি আৰু এইখিনিতে এনেকুৱা এটা কথাও থাকে যিসকলে চিনেমা পঢ়ে বা চিনেমা নিৰ্মাণ কৰে যে এনেধৰণৰ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ছবি নিৰ্মাতা আছে যিয়ে প্ৰথম অৱস্থাত এগৰাকী ভিডিঅ' এডিটৰ আছিলে বা তেখেতসকলে এডিটিঙৰ পৰাহে আৰম্ভ কৰিছিলে নিজৰ কেৰিয়াৰ আৰু শেষলৈ গৈ তেওঁলোকে মানে এতিয়া মানুহে তেখেতসকলক এতিয়া পৰিচালক হিচাপেহে জানে হয় আপুনি অলপ আগতে ক'লে যে আপুনি নিজৰ লগতে আনৰো কৰিব বিচাৰে বা কৰি ভাল পায় আপোনাৰ সেই অভিজ্ঞতাটোৰ বিষয়ে কওকচোন যেতিয়া আপুনি নিজৰ ছবি এখন নিজে এডিট কৰে আৰু বেলেগৰ প্ৰজেক্ট এটা যেতিয়া এডিট কৰে তাৰ মাজত পাৰ্থক্যটো কোনখিনিত আহি পৰে পাৰ্থক্য বিভিন্ন ক্ষেত্ৰত আহে প্ৰথম হ'ল কি নিজে কৰাটোৰ চেলেঞ্জটো বেলেগ তাৰ যিটো মানে চিন্তাধাৰা নিজে গল্পটো শ্বুটিং কৰিবলৈ যাওঁতেই আমি ভাবি লওঁ যে এনেকৈ কৰিম গতিকে তাৰপিছত আমি সলাবলৈ আমি বেলেগ ধৰণে নিজকে প্ৰস্তুত কৰিব লাগে আৰু আন এজনৰ যেতিয়া তেওঁ পৰিচালনা কৰি আনে কিছুমান শ্বট সেইখিনিক আমি যেতিয়া আকৌ ৰিডাইৰেকশ্যন বুলি কয় আকৌ এবাৰ পৰিচালনা কৰিব লগা হয় গোটেই হেৰিখিনি শ্বটবিলাক তো সেইখিনি সময়ত আমাৰ দায়িত্বটো অলপ বেলেগ ধৰণৰ হয় এতিয়া তাতে প্ৰথমটো বুলি যদি মই কওঁ যে নিজে কৰিলে লিবাৰ্টি বেছি থাকে মই ভাবোঁ লিবাৰ্টি এইকাৰণে থাকে কাৰণ মই নিজকে নিজে গালি পাৰিব পাৰোঁ ইমান বেয়াকৈ শ্বট আনিছা তুমি হয়নে আৰু আমাৰ ধৰক অসমত বা কম বাজেটৰ চিনেমাত আমাৰ কেতিয়াবা আৰু দুদিনৰ শ্বুটিং কৰিবলৈ আৰু এদিনৰ শ্বুটিং কৰিবলৈ ভাবিব লগা হয় তো আমি তেনেকৈ ভাবিও কাম কৰিব লগা হয় মানে আঁঠুৱাই চাই ঠেং মেলাৰ ধৰণে কিন্তু পৰাপক্ষত মই কেতিয়াবা দেখা পাওঁ বেলেগ এজন ডাইৰেক্টৰে যেতিয়া শ্বট আনে তেতিয়াহ'লে আমি তেওঁক সেই ধৰণে ক'বলৈ বা বুজাবলৈ এটা সময় দৰকাৰ নিজকে বুজাবলৈ মই নিজে ৰাতি শুই থাকোঁতে ভাত খাই থাকোঁতে যিকোনো সময়ত নিজকে বুজাব পাৰোঁ ন এটা কাম কৰোঁতে এই শ্বটটো মই ইফালে কৰি দিম এইখিনিত শ্বটৰ দৰকাৰেই নাই বা নিজে মায়ামোহত থাকিলেও নিজৰ পৰিচালকজন ধ্বংস কৰি নিজৰ ভিতৰৰ পৰিচালকজনক চেলেঞ্জ কৰি এডিটৰজন জন্ম হয় আৰু সেই এডিটৰজনে নিজৰ ডাইৰেক্টৰক সলাই দিব পাৰে কিন্তু এটা বেলেগ একজনৰ লগত কৰিলে কি হয় মই যিটো মোৰ ব্যক্তিগত হেৰি সকলো মানুহে আজিকালি বিভিন্ন ধৰণৰ চিনেমা চাই আহে আৰু তেওঁলোকৰ সেই চিনেমাখনৰ ষ্টৰি টেলিংটো কাহিনী কোৱাৰ ধৰণটো তেওঁলোকে নিজে এটা ঠিক কৰে গতিকে সেই নিজে ঠিক কৰাটোৰ লগত মই একাত্ম হ'বলৈ মোক অকণমান সময় লগা হয় কেতিয়াবা এনেকুৱা ধৰণৰ কথা মই কেতিয়াবা বাহিৰত শুনা পাওঁ যিটো মোৰ ধৰণৰ আৰু এডিটৰসকলৰো হয় চাগে যে তেওঁলোকে এডিটৰসকলে বৰ লাহে লাহে কাম কৰে দেই এতিয়া লাহে লাহে কাম কৰাৰ কাৰণ আছে লাহে লাহে মানে আমি দৌৰাদৌৰিকৈ কৰি দিলে ৰিল এটা সোনকালে হয় কিন্তু চিনেমাখনত যদি লাহে লাহে কৰোঁ আচলতে সোমাবলৈ সময় লাগে কাহিনীটোত আৰু কেতিয়াবা কি হয় মাজতে এখন চিনেমা মই কৰিলোঁ শ্বৰ্ট ফিল্ম এখন হৈ গ'ল সম্পূৰ্ণ ডাইৰেক্টৰে লক কৰি দিলে চাউণ্ডত দি দিয়া মই দিওঁ নে নাই তথাপিও ভাবিলোঁ বহুত দিন হৈ গৈছে মই দি দিওঁ তেওঁৰ লগত মোৰ কথাটো মিলে দেই তাৰপিছত মই কেইদিনমানৰ পিছত গোৱা ফিল্ম ফেষ্টিভেললৈ গ'লোঁ অলপ ব্ৰেক এটাৰ ওপৰত আহি পেলাই মই ক'লোঁ দাদা আপুনি এবাৰ আহক না যে কি হ'লতো মই কৈছোঁ মই এবাৰ আপোনাৰ লগত আৰু এবাৰ বহিব মন গৈছে আকৌ এবাৰ বহোঁ নেকি তো তেওঁ তেখেতে আকৌ এবাৰ সময় দিলোঁ আকৌ এদিন বহি তেতিয়া মই কৈছোঁ মই কিন্তু আজিহে হেপী মানে মই যিমানখিনি কৰিব পাৰোঁ বুলি ভাবিছোঁ আজিহে মোৰ হৈছে মোৰ আগতে কিবা এটা খেলি মেলি লাগি আছিল তেখেতে একচেপ্ট কৰিলে তেখেতে স্ক্ৰিপ্ট ৰাইটাৰক জনালে যে ফোন কৰি তাৰ পৰা যে এনেকৈ এই চিনটো নালাগে মই জোলনৰ লগত বহিলোঁ সি বৰ ধুনীয়াকৈ কিছু কৰি দিলে তো সম্পাদনাৰ সময় লাগে নহয় তো মানুহে যদি দৌৰাদৌৰিকৈ ভুকুতে কল পকাব যায় তেতিয়া এটা সমস্যা হয় আৰু কিছুমান বিশেষকৈ নতুনকৈ অহা মানুহৰ মই নিজেও নতুনকৈ চিনেমা ডাইৰেকশ্যন কৰিছিলোঁ সেইখিনি সময়ত আগ্ৰহটো ইমান বেছি হয় তাৰমানে কেতিয়াবা বুজোৱা টান হয় যে অলপ সময় লাগে মানে তেওঁলোকৰ উৎসাহটো বহুত বেছি থাকে এই সোনকালে ৰিলিজ কৰি দিওঁ দিয়ক চিনেমাখন পৰি দেৰি হৈ যায় পুৰণা হৈ যাব পুৰণা ইমান নহয় মই নিজেও চাগে প্ৰথমতে বিচাৰিছিলোঁ নিজৰ চিনেমাখন কিন্তু এইটো মেচিউৰিটি যেনেকৈ সৰু ল'ৰা ছোৱালীয়ে পটককৈ চকলেটটো পালেই লাগে পিছত নাই আৰু বয়স হোৱাৰ লগে লগে নাই আজি নাখাওঁ কালি মই আজি বহুত মিঠাই খালোঁ আজি চকলেট নাখাওঁ আৰু তো সেইটো বস্তু অলপ দেৰিলৈকে আহে কিন্তু
মই শিকিছোঁ বহুত আৰু বিভিন্ন মানুহৰ লগত যেতিয়া সম্পাদনা কৰোঁ বিশেষকৈ মই নাম ল'ব লাগিব আমাৰ উৎপল বৰপূজাৰী দা তেখেতসকলে ইমান মানে চিনেমাৰ লগত ইমান বছৰ ধৰি জড়িত আৰু ইমান বছৰ ধৰি তেওঁলোকে চিনেমা একদম সূক্ষ্মৰ পৰা সূক্ষ্মতম চাইছে নয়ন প্ৰসাদ দা তেখেতসকলৰ লগত যেতিয়া মই মাজতে বৰুৱাৰ সংসাৰ বুলি ডকুমেণ্ট্ৰিখন কৰিলোঁ প্ৰায় 2 বছৰ 2.5 বছৰমানৰ আমাৰ সম্পাদনাৰ সময় হৈছে তেনেকুৱা গতিকে তাত ইমান সময় লৈ কৰি বহুত চতৰ পৰা অকণমান উলিয়াই মানে তাক মানে কৰি ভাল লাগে তেনেকুৱা ধৰণৰো অভিজ্ঞতা আছে যাৰ পৰা মই শিকিছোঁ বহুত নতুন ল'ৰা আছে যিসকল ফ্ৰেছ তাৰ মাজত মই তনুজ নাথৰ কথা ক'ব লাগিব তেওঁ ফ্ৰেছ আইডিয়া লৈ আহে তেওঁৰ লগতো কাম কৰি মই আকৌ একেধৰণে শিকিছোঁ গতিকে বেলেগ বেলেগ মানুহৰ মনস্তত্বৰ বেলেগ চিনেমা সম্পাদনা কৰিবলৈ পাই ভাল লাগে লোৱাটো নিজৰ মাজত চলি থাকে সকলোৰে পৰা সৰু হওক বা ডাঙৰ হওক এতিয়া যিসকল শিকাৰু আছে ধৰক যিসকলে বিচাৰিছে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিব এই ক্ষেত্ৰত তেওঁলোকে কেনেকুৱা ধৰণে সেই শিক্ষা আহৰণ কৰিব পাৰিব কি মানে বৰ্তমান সময়ত অসমতে হওক বা ভাৰতবৰ্ষতে হওক কেনেকুৱা ধৰণৰ অনুষ্ঠান আছে কেনেকুৱা ধৰণৰ শিক্ষানুষ্ঠান আছে সেই বিষয়ে আপুনি অকণমান চমুকে হয় মানে আমাৰ এইটো ঠাউকতে যদি ক'বলৈ যাওঁ শিকিবলৈ হ'লে আজিকালি মন কৰিলে চাবলৈ গ'লে দুটা শিক্ষা থাকে এটা হৈছে মই ছফ্টৱেৰ শিকিম আৰু এটা হৈছে মই সম্পাদনা শিকিম এই ক্ষেত্ৰত অকণমান মানুহৰ তাৰতম্যতা মই দেখা পাওঁ বিভিন্ন মানুহে যেতিয়া কয় যে মই সম্পাদনা শিকিছোঁ আচলতে তেওঁলোকে শিকাই আছে ইনষ্টিটিউট এখন খুলি য'ত এটা ছফ্টৱেৰ শিকাই আছে 3 মাহৰ ছফ্টৱেৰ কোৰ্চ এটা কিন্তু সেইখিনি সম্পাদনাৰ আচলতে টুলটো শিকিছে বাকী সম্পাদনা কৰিবলৈ হ'লে তাক এটা আৰু অলপ দীঘলীয়া সময় লাগে আৰু সেই ইনষ্টিটিউট হিচাপত যদি মই ক'বলৈ যাওঁ অলপ মই যদি আমাৰ পৰাই আৰম্ভ কৰোঁ স্থানীয়ভাৱে মই পাইছোঁ মই চৰকাৰী কেইখনৰ কথা ক'ব বিচাৰিলোঁ মই য'ত পঢ়িছিলোঁ ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট তাৰপিছত মই যদি আৰু অকণমান আগুৱাই যাওঁ মই ওচৰৰে কলিকতাত SRFTI আছে তেনেকৈ পুনে FTI পুনে আছে আৰু তাৰ বাহিৰতো বিভিন্ন একাডেমি খুলিছে আজিকালি তেওঁলোকৰতো তেনেকুৱা দীঘলীয়া সময়ৰ কোৰ্চ কৰিব পাৰি কিন্তু চিনেমা নিৰ্মাণৰ আৰু এটা কথা হ'ল কি ইউটিউব চাই শিকাটো মই দেখিছোঁ বহুতে শিকে সেইটো প্ৰথম অৱস্থাত ভাল কিন্তু সেইখিনি সম্পূৰ্ণ নহয় আচলতে কাৰণ এইটো মানে কি হয় এটা হৈছে যে আমি শিক্ষা পালোঁ ক'ৰ পৰা আৰু জ্ঞান পালোঁ ক'ৰ পৰা জ্ঞান কেতিয়াও মানে কম্পিউটাৰত নহয় এইটো মানুহৰ লগত গৈ যেনেকৈ 10জনৰ লগত এছিষ্ট কৰি মোৰ মতে প্ৰথম এছিষ্ট কৰা দৰকাৰ কেইবছৰমান আৰু আমাৰ আজিকালি ভাল ফিল্ম ফেষ্টিভেল হয় নহয় ইয়াতে তাতে মাষ্টাৰ ক্লাছবিলাক থাকে বা ফিল্ম ফেষ্টিভেলবিলাকৰ চিনেমা চালোঁ সম্পাদনাৰ ধৰণবোৰ প্ৰত্যেক 2-3 বছৰতে অলপমান সলনি হৈ আহিছে সেই কথাবিলাক যদি অকণমান আমি চকু মানে মেলি থওঁ তেতিয়াহ'লে এনেকৈ দেখা পায় যে চিনেমাৰ পৰ্যায়ত সেই পৰ্যায়ত সহজ আৰু তাৰ বাহিৰে বহুত শিকি পেলাই কৰ্মক্ষেত্ৰত যদি আমি চাওঁ কৰ্মক্ষেত্ৰত আজিকালি লিংকডিন আছে বা ফেচবুকতো কিছুমান চাৰ্কেল আছে স্ক্ৰিপ্ট ৰাইটাৰ চাৰ্কেল কিবা এডিটিং চাৰ্কেল যোনে মানে গুগল ড্ৰাইভ বা সহজে আজিকালি এখন ঠাইৰ পৰা এখন ঠাইলৈ ইণ্টাৰনেটত দি দিয়ে তাৰ পৰা এডিটিং কৰি দি দিলে পে'মেণ্ট হৈ যায় তো তেনেকুৱা ধৰণৰ কিছুমান মোৰে কিছুমান ছাত্ৰ ছাত্ৰীয়ে এনেকৈ কাম কৰি আছে তেনেকুৱা ধৰণৰ আমাৰ যিকেইটা চৰকাৰী অনুষ্ঠান আছে তেওঁলোকৰ মাজে মাজেতো তেনেকৈ পোষ্ট ওলায় আৰু দূৰদৰ্শন আছে বা তাৰ বাহিৰে যদি বাকীবিলাক চাওঁ য'ত আমাৰ বহুত আজিকালি নিউজ চেনেল হ'ল তাৰ বাহিৰে আকৌ পৰ্টেলবিলাক হ'ল আকৌ তাৰ বাহিৰেও যদি মই আগলৈ ক'বলৈ যাওঁ মানে চাকৰি সংক্ৰান্তত কৈছোঁ তেনেকৈ গভৰ্ণমেণ্টৰ বিভিন্ন অৰ্গেনাইজেশ্যন আছে তেওঁলোকৰ PR চেল আছে গতিকে মানুহে যদি ভাবে যে মই সেইটো এটা মোৰ মানে সদায় পইচা আহিব পৰা এটা ৰাস্তা উলিয়াওঁ তেনেহ'লে চৰকাৰী ধৰণৰ বা বেচৰকাৰী ধৰণৰ তেনেকুৱা আছে কিন্তু আমাৰ অসমতকৈ বাহিৰত যদি চাবলৈ যাওঁ য'ত আপোনাৰ এড এজেঞ্চি আছে বা কোম্পানী থাকে তেওঁলোকৰ ঠাত এনেকুৱা ধৰণৰ জব অপৰচুনিটি বেছি চাকৰি পোৱাৰ গতিকে বেংগালুৰু বা মুম্বাই বা দিল্লীত ইয়াতকৈ অসমতকৈ আজিৰ তাৰিখত বেছি অপৰচুনিটি বা সুবিধা পোৱা যায় আৰু এতিয়া এনেকুৱা হৈছে যে দৈনন্দিন জীৱনত আমি সেই দৃশ্য শ্ৰব্য যোনটো এটা মাধ্যম সেই মাধ্যমটোৰ সৈতে আমি অনবৰতে এটা মানে আমাৰ মত বিনিময় চলি থাকে ক'ব নোৱাৰাকৈ গতিকে সেই ক্ষেত্ৰত চাব গ'লে তাত পৰিসৰটো নিশ্চয়কৈ যথেষ্ট বহল হ'ব য'ত মানুহে বিভিন্ন ধৰণৰ উপায় উলিয়াই ল'ব পাৰিব বহুত কৰিব পাৰে আজিকালি এতিয়া সম্পাদনা কৰিবলৈ কেৱল যন্ত্ৰচালিত যিখিনি আহিলা সেইখিনি যথেষ্ট নহয় সেই কথাটোতো আমি এইখিনি কথা পাতিয়ে গম পালোঁ গতিকে আমি যদি শিল্পকলা হিচাপে চাওঁ ভিডিঅ' এডিটিঙক শিল্পকলাৰ ক্ষেত্ৰত কি হয় যে আমাৰ মনত এটা চেতনা জাগ্ৰত হোৱাটো জৰুৰী সেই শিল্পকলাটোৰ প্ৰতি এটা বিশেষ চেতনা এটা থাকিব লাগিব তেহে আমি সেই শিল্পকলা চৰ্চাটো আগুৱাই লৈ যাব পাৰিম এতিয়া ভিডিঅ' এডিটিঙৰ ক্ষেত্ৰত মানুহ এজনে যদি তেনেদৰে ভাবে কি দিশ গুৰুত্ব দিব লাগিব আৰু চিনেমাৰ ক্ষেত্ৰতো মানে ভিডিঅ' এডিটিং এটা খুব ডাঙৰ
এটা অংশ হেতুক বাদ দি মানে সিনেমাৰ কোনো সাৰমৰ্মটো মানে তাতে যেন শেষ হৈ যায় গতিকে সেই ক্ষেত্ৰত আপুনি কি ক'ব এই সিনেমা নিৰ্মাণত সম্পাদনাটো মানে হৃদ স্পন্দন যে কয় তেনেকুৱা ধৰণৰ কথা বুলি কোৱা যায় হাৰ্টবিট অফ দ্য ফিল্ম বুলি কয় প্ৰথম কথা হ'ল প্ৰথমতে মানুহে নিজে অলপমান অনুমান কৰিব লাগিব আৰু মানুহজন অলপ আত্মদৰ্শন থকা ভাল আৰু চাবলৈ গ'লে সম্পাদনাটো এনেকুৱা দৌৰাদৌৰিকে কৰা কথা নহয় এটা খুব সময় লৈ তেওঁ বুজিব লাগিব জীৱনৰ গতি ধাৰণা এতিয়া মই সেই ক্ষেত্ৰতে পটককে যদি মানে সোনকালে যদি মই কথাটো বুজাবলৈ যত্ন কৰোঁ শ্ৰোতাক তে এনেকুৱা হয় যে এজন সৰু ল'ৰাৰ খোজ যিমান দৌৰত তেওঁলোকে খোজ কাঢ়ে বা দৌৰি গুচি যায় এজন বয়সস্থ মানুহৰ খোজৰ মাজত পাৰ্থক্য থাকে হয়নে গতিকে আমি এখন চিনেমাৰ যদি এটা চিন সিকুৱেন্স এটা মই সেই ধৰণে কাটিবলৈ যাওঁ এডিট কৰিবলৈ যাওঁ তেতিয়াহ'লে সৰু ল'ৰা খোজৰ গতিৰ লগত তাৰ স্পন্দন আৰু বয়সস্থ মানুহৰ যি তেখেতে জীৱনটো বহুত ধুনীয়াকৈ পালে আৰু তেখেতে এটা গম্ভীৰ এটা চৰিত্ৰ তেওঁ সম্পাদনাৰ এডিটিং মানে কাটিঙৰ গতিটো বেলেগ হ'ব পাৰে আৰু আমি সেই ধৰণে মানুহ এজনক পৰ্যবেক্ষণ কৰি কেতিয়াবা এনেকুৱা হয় যে আমি এডিট কৰা মানে কাটিং কৰা মানে এডিটিং নহয় মানে কেতিয়াবা নাকাটাটো এডিটিং হয় যেনেকৈ এটা সৰু ভিডিঅ' মাজতে খুব ভাইৰেল হৈছিলে মানে মই পাইছিলোঁ আৰু সাপ এডাল নেগুৰডালৰ পৰা এনেকৈ গৈ থাকে গৈ মানুহে ৰৈ থাকে কি হ'ব যেতিয়া মুখখন আহে সাপডালে ফুচকে মাৰি দিয়ে আৰু তেতিয়া চবেই হাঁহে এটা মানে মানুহবিলাকে ভয় খাই যায় চক খাই যায় এইটো তাক যদি মই এডিটিং কৰি এডাল সাপৰ নেগুৰ এইটো সাপৰ মাজৰ অংশ কাটি পেলাই তাৰপিছত মুখখন দেখালোঁ হয় মানুহে সেইটো ইণ্টেনশ্যনটো নোলালহেঁতেন তাৰমানে গতিকে কেতিয়াবা শ্বট এটা দীঘলীয়াৰো প্ৰয়োজন আছে দীঘলীয়াকৈ ৰাখা আৰু কেতিয়াবা কি দীঘলকৈ থাকিলে আমনিও লাগিব পাৰে সেই গোটেই চিনেমাখন এখন বাৰেপতি এইকাৰণে চাব লগা হয় যে বহুত সময় মানে 100 ঘণ্টামান আমাৰ এখন চিনেমা চাব লগা হয় যে কিমান কোনখিনি সময়ত আমি কাটিং কৰিম কোনখিনি সময়ত নকৰিম এই ধৰণৰ কথাৰ কাৰণে আৰু জীৱনবোধৰ লগত যদি মই জড়িত কৰি লওঁ সম্পাদকসকলে কোনসকল মানুহে সম্পাদক হ'ব লাগে বুলি ভাবিব পাৰে যিসকলে গল্পৰ গতি বুজি পায় গল্পৰ গতি বুজি পায় আৰু যাৰ অকমান আজিকালি টেকনলজিটো ইমানেই সহজ আমি শিকিয়ে লওঁ বেছি সময় নালাগে বাকিখিনি কথাহে বৰ টান জাষ্টিছ কৰা বুলি কয় যে আমি সেই কথাটো শিকিবলৈ আমিও বৰ্তমান মোৰ নিজৰ ব্যক্তিগত কথা কৈছোঁ মই সেই কথাটোহে শিকিবলৈ বিচাৰি আছোঁ যে আমি কি ধৰণে এটা গল্পৰ গতিটো নিজৰ হৃদয়ত ভৰাব পাৰোঁ যদি হৃদয়ত ভৰাব পাৰোঁ তেতিয়াহ'লে চিনেমাৰ সম্পাদনাটো ভাল হয় চাবলৈ গ'লে মানে সম্পাদনা মই যদি আৰু অকণমান ভিতৰত সোমাই ঠাউকতে কওঁ এটা গল্প যেতিয়া আৰম্ভ হয় নহয় যে মই এই সৰু ল'ৰাটোৰ ওপৰত এখন চিনেমা কৰিম বা মই সৰু ছোৱালীজনীৰ ওপৰত চিনেমা কৰিম সেই যে ধৰি লওঁ সেইটোৱে সম্পাদনা মই হাজাৰটা গল্প বাদ দি সেই গল্পটো ধৰিলোঁ নহয় সেইটো সম্পাদনা তেনেকৈ গল্পটো লিখি থাকোঁতে মই সৰু ল'ৰাটোৱে লাহে লাহে দৌৰি গৈ আছে শ্বটটো যেতিয়া স্ক্ৰিপ্ট ৰাইটাৰ তেনেকৈ লিখে তেতিয়াহ'লে মানুহে বুজি পাব যে সৰু ল'ৰাটোৱে লাহে লাহে দৌৰি গৈছে কিন্তু লাহে লাহে গৈছে যদি সৰু ল'ৰাটোৱে দৌৰি গৈ আছে বুলি কয় আৰু ডাইৰেক্টৰে ভাবি লয় যে দৌৰি মানে বহুত দৌৰি গৈছে তেতিয়াহ'লে সম্পাদনাৰ গতিটোও বেলেগ হ'ব হয়নে তাৰ পৰাই আচলতে সম্পাদনা আৰম্ভ হয় স্ক্ৰিপ্ট ৰাইটিঙৰ পৰা আৰু একেটা বস্তুৱে স্ক্ৰিপ্ট ৰাইটিং একেটা বস্তুৱে ডাইৰেকশ্যন পৰিচালনা একেটা বস্তুৱে সম্পাদনা একেডালেই খুঁটা সম্পাদকসকলে শেষৰ পৰ্যায়টো চুবলৈ পাওঁ সেইকাৰণে বহুত চিনেমা আছে য'ত সম্পাদকজনক আজিকালি আৰু এটা বস্তু খোল খাইছে চিনেমা সম্পাদনাৰ সময়ত অনলাইন এডিটিং কৰা বুলি কয় লোকেশ্যন এডিটিং কৰা বুলি কয় চিনেমা শ্বুটিং হৈ থাকোঁতে তেওঁলোকক এটা ঠাই দিয়া যায় সম্পাদনা বিভাগক তাতেই চিনেমাখনৰ এটা সৰু সুৰা এটা এডিটিং হৈ থাকে যিটো চাই পৰিচালক বা চিনেমাটোগ্ৰাফাৰজনে ঠিক কৰে যে আমাৰ এইখিনি ঠিকে আছে নে নাই এইখিনি চত আকৌ ল'ব লাগিব নেকি এইটো অলপ সোনকালে কাটিলোঁ নেকি বা এই চিনটো যদি এনেকুৱা হৈছে পিছৰ চিনটো এনেকুৱা হ'ব নেকি এই কথাবিলাক এটা নতুন জব অপৰচুনিটি আছে যে চিনেমাখন পোষ্ট প্ৰডাকশ্যনত নহয় প্ৰডাকশ্যনৰ সময়তেই সমান্তৰালভাৱে সম্পাদন হৈ থাকে তো তেনেকৈও বহুত সম্পাদক এতিয়া লোকেশ্যন এডিটৰ হিচাপে কাম কৰি আছে সম্পাদক হিচাপে পিছত বহুত ভাল কাম কৰিছে তেনেকুৱা হয় এইখিনিতে আৰু এটা কথা মোৰ মনলৈ আহিছে মই এইটো বছৰতে পৰীক্ষাটো দিছিলোঁ জইণ্ট এণ্ট্ৰেঞ্চ টেষ্ট য'ত এডিটিং ডিপাৰ্টমেণ্টৰ প্ৰশ্ন কাকতখনত এটা প্ৰশ্ন সুধিছিলে যে এডিটৰ হিচাপে এডিটৰজন লোকেশ্যনত যোৱাটো গুৰুত্বপূৰ্ণ হয় নে নহয় সেই প্ৰশ্নটো যদি মই আপোনাক এতিয়া সুধোঁ আপোনাৰ পৰা জানিব বিচাৰিছোঁ মানে আপোনাৰ মতামতটো কেনেধৰণৰ চিনেমাখনৰ ক্ষেত্ৰত লোকেশ্যনলৈ যোৱাটো দৰকাৰ আনকি শ্বুটিঙৰ সময়ত ডাইৰেক্টৰজনেতো সম্পাদনা জানিবই লাগিব সম্পাদনা নজনা ডাইৰেক্টৰৰ লগত কাম কৰিবলৈ হ'লে সম্পাদকৰো চিন্তা হ'ব প্ৰযোজকৰো চিন্তা হ'ব চবৰে হ'ব এতিয়া তেওঁ যদি যায় লোকেশ্যনত থাকে তেতিয়াহ'লে চিনেমাখন হৈ থকা মুডৰ পৰা বুজি পায় আৰু এটা কথা কওঁ দেই সম্পাদনা বস্তুটো বৰ বেছি কৃত্ৰিম নহয় আমি যদি সেই ঠাইখিনিৰ মাটিত এবাৰ ভৰি থওঁ যেনেকৈ এজন কবিয়ে মোৰ ব্যক্তিগত ধাৰণা এজন কবিয়ে যদি কবিতা এটা লিখিবলৈ বা গল্পকাৰ এজনে গল্প এটা লিখিবলৈ সেই ঠাইডোখৰত গৈ এবাৰ মাটিত ভৰি থয় তেওঁ যিটো তাৰ পৰা পাব পৰিচালক এজনে যদি তেনেকৈ পাব
শব্দ যিসকলে কৰে শব্দ ডিজাইন কৰে তেওঁলোকে যদি সেই ঠাইলৈ গৈ সেই ঠাইৰ চৰাই চিৰিকটিৰ মাত যদি শুনে তেওঁ সেই গল্পটো শুনা পায় তেনেকৈ এজন সম্পাদকেও আচলতে গল্পটো যদি চুবলৈ হয় তেতিয়াহ'লে ঠাইডোখৰলৈ যোৱাটো দৰকাৰ ময়ো বিচাৰোঁ যে এতিয়া মই যদি মুম্বাইৰ এখন চিনেমা এডিটিং কৰিছোঁ মুম্বাইৰ স্পীড লাইফটোৰ কথা ধৰিছোঁ তাৰ লগত যদি আমি একেবাৰে ৰাভা আমাৰ ওচৰৰে ৰাভা গাঁও এখনৰ গল্প এটা এডিটিং কৰিছোঁ দুইখনৰ মাজত কিন্তু আকাশ পাতাল পাৰ্থক্য আছে গতিকে সেই সম্পাদকজনেও যদি সেইটো অনুভৱ কৰিব পাৰে তাৰ কাৰণে তেওঁ যি কৰিব লাগে তেওঁ গল্প লিখিব লাগে সেই মানুহবিলাকৰ লগত কথা পাতিব লাগে সেই মানুহসকলে কিমান দৌৰাদৌৰিকৈ কথা কয় এজন কেৰেক্টাৰ যদি মই ৰিড কৰিছোঁ সেই মানুহজনৰ এজন মানুহে এক্সপ্ৰেশ্যন দি পেলাই শেষ কৰি দিলে কেতিয়াবা আমাৰ এডিটিঙৰ কেতিয়াবা আৰু এটা সমস্যা হয় কেতিয়াবা অভাৰ এক্টিং হয় অভাৰ এক্টিংখিনি কাটিবৰ কাৰণে আমি শ্বটটো কেতিয়াবা সোনকালে কাটি দিওঁ লোকেশ্যনলৈ গৈ অভিনেতাজনে যদি নিজকে প্ৰিপেয়াৰ কৰে যে মই এইখন গাঁৱৰ চৰিত্ৰ কৰি আছোঁ সম্পাদকেও সেইবাৰ লোকেশ্যনলৈ যদি যায় আৰু শ্বুটিঙৰ সময়ত যদি থাকে তেতিয়াহ'লে এটা মিউচুৱেল মানে এটা উমৈহতীয়া এটা সম্বন্ধ হ'ব পাৰে ডাইৰেক্টৰ আৰু সম্পাদকৰ সময়ত যে এইখিনি আমি এনেকৈ কৰিম সেই ডিছকাশ্যনবিলাকে কিন্তু বাৰ্তালাপবিলাকে কিন্তু চিনেমাখন ভাল হোৱাত সহায় কৰিব আমাৰ যোনটো উঠি অহা চাম তেওঁলোকে বহুতেই মুম্বাইমুখী হয় কাৰণ তাতে সেই উদ্যোগটো এটা উদ্যোগ আছে আৰু বিভিন্ন ধৰণৰ তাতে সুবিধাও আছে কৰিবলৈ গঢ়ি তুলিবলৈ সেই ক্ষেত্ৰত আপুনি কি ভাবে যে ইয়াতেও আমি তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব পাৰিমনে এতিয়া কথাটো মানে যদি হিন্দী শব্দটোৰ ক্ষেত্ৰত হয় হিন্দী শব্দটো ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কয় আৰু হিন্দীৰ সেই বিশেষকৈ এটা বেল্ট আছে যিখিনি ঠাইত আমাৰ বিহাৰ বা এই ঠাইখিনিত দিল্লী হিন্দী ভাষাৰ চলে উত্তৰ ভাৰতত চলে গতিকে তাৰ এটা ব্যৱসায়িক দিশ আছে হিন্দী ভাষাটোৰ কিন্তু চিনেমাৰ মই যদি চাবলৈ কওঁ মোৰ ধাৰণাত চিনেমাৰ ব্যৱসায়িক দিশটো ভাষাকেন্দ্ৰিক নহয় চিনেমাৰ ব্যৱসায়িক কেন্দ্ৰ নহ'লে বহুত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ যিবিলাক আমি চাবলৈ পাওঁ ৰিজিনেল নিজৰ ভাষাতেই কৰে আৰু তেওঁলোকে চাবলৈ গ'লে বহুত ভাল ব্যৱসায় কৰি আছে কিন্তু ভাৰতৰ যিহেতু জনসংখ্যা বহুত বেছি আৰু হিন্দী ভাষাৰ লোক বহুত বেছি বহুত প্ৰযোজকে হিন্দী ভাষাত চিনেমাখন কৰিবলৈ বিচাৰে আৰু সেইটো এটা ব্যৱসায়িক কথা তাৰ বাহিৰে মই যদি কওঁ যে বাহিৰৰ চিনেমা আমাৰ ইয়াত সম্পাদনা কৰিব পাৰিনে নাই মানুহে যদি এতিয়া মই যদি সদায় ইয়াতে সোমাই থাকোঁ মই যদি বাহিৰৰ মানুহৰ লগত একোৱে কথা নাপাতোঁ তেতিয়াহ'লে অসমতো যে সম্পাদনা হয় বা অসমতো যে আমাৰ সম্পাদনাৰ কিছুমান মানুহ আছে আমিতো গম নাপাম নহয় গতিকে বাহিৰৰ মানুহ এজনে আহি পেলাই মোক বুলি কোৱা নাই আমাৰ সম্পাদক আৰু কেইজনমানকো কেতিয়াও কাম দিবলৈ নাহে তাৰ কাৰণে সময় লাগিব মানুহে যদি ইণ্টাৰনেটৰ থ্ৰুদি সম্পাদকসকলে যদি বাহিৰৰ ডাইৰেক্টৰৰ লগত কাম কৰে মানে ইণ্টাৰনেটৰ থ্ৰুদি আজিকালি হাৰ্ড ড্ৰাইভ এটা মেইল মানে ফুটেজ মেইল কৰা বা হাৰ্ড ড্ৰাইভ এটা পঠিয়াই দিয়া বা ইণ্টাৰনেটত ষ্ট'ৰ কৰি থোৱা স্পেচ কিনি ক্লাউডছ কিনি তেনেকৈ সম্পাদনা হ'ব পাৰে এতিয়া যদি আমি পাতোঁ বৰ্তমান আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহিছে এতিয়া এনেকুৱা হৈছে যে তেখেতসকলক মানে ডিভাইচত আপুনি যদি কয় যে মোক এইটো লাগে লগে লগে সেইটো কৰি দিয়ে এনেকৈ মানে আপোনাৰ সন্মুখত আনি দিয়ে সেই ক্ষেত্ৰত ভিডিঅ' এডিটিং বা ছবি নিৰ্মাণৰ ক্ষেত্ৰত সি এক প্ৰত্যাহ্বান হ'ব পাৰে নেকি আগন্তুক সময়ত একেটা কথাই প্ৰত্যাহ্বান হয় একেটা কথাই আকৌ আমি যদি চাওঁ সেইটো আমাৰ সুবিধা হ'ব পাৰে যেনেকৈ প্ৰত্যাহ্বান হ'ব যেনেকৈ কিন্তু তাৰে ক্ষেত্ৰতে কওঁ যিটো ক্ৰিয়েটিভ লাইনত তাত কিন্তু মানুহৰ মগজুৰ কাম থাকিবই মই AI যিমানেই নকৰোঁ কিয় আজি মোক গল্প এটা লিখিব দিলে মই যদি AI দি দিওঁ তেওঁলোকে এটা গল্প লিখি দি দিব AI ছফ্টৱেৰে বা ৱেবছাইটে কিন্তু তাত মানুহৰ টাচ নহয় সেইটো বেলেগ আমি সেই টাচটো কিন্তু লাগিবই আৰু সম্পাদকৰ ক্ষেত্ৰতো এতিয়াতো বিশেষকৈ গ্ৰাফিক্সৰ ক্ষেত্ৰত বহুত বেছি ব্যৱহাৰ হোৱা দেখা পাইছোঁ কিন্তু সম্পাদনা বুলি ক'লে যিটো আমি দুটা শ্বটৰ জইনিং তাত কিন্তু কমপ্লিটলি এজন মানুহৰ অনুভৱৰ প্ৰয়োজন হয় গতিকে সেইটো যদি ৰীল এটাৰ ক্ষেত্ৰত কওঁ যে এতিয়া হয়ওতো AI টাইপৰ ব্যৱহাৰ হয় ইনষ্টাগ্ৰামত যদি মই ফটো কেইখনমান দি দিওঁ সি ৰিডমটো লৈ নিজে কৰি দিয়ে ন কিন্তু সেই আমি তেনেকুৱা এখন যেন চিনেমা হ'ব পাৰে নোৱাৰে নহয় গতিকে সেই মানুহৰ সেই টাচটো থাকিবই আজি এটা কেঁচুৱা যিমানেই কান্দি থাকক যিয়ে নহওক কিয় মাকে স্পৰ্শটো কৰিব লাগিব নহয় তেতিয়াহে কেঁচুৱাটোৱে কান্দাটো বন্ধ হয় তেনেকৈ এখন চিনেমাও চাগে সেই তেনেকুৱা হাত এখন লাগিবই সম্পাদকৰ যে ফাইনেলি গৈ পেলাই মাকে চুলেহে হয় যে তেনেকুৱা পৰ্যায় এটা আহিব গতিকে AI লগত AIটো কোনো বন্ধ কৰিব নোৱাৰোঁ মোৰ মতে সহ অৱস্থান কৰি তেওঁলোকৰ AI যিবিলাক ছফ্টৱেৰ যিবিলাক বস্তু শিকাইছে তাক আমি ব্যৱহাৰ কৰি তাৰপিছত আমি আমাৰ আৰু এটা কথা যে IQটো আজিকালি বহুত বেছি ন সকলো ল'ৰা ছোৱালীয়ে কিন্তু আমি কিহৰ কথা পাতোঁ ইম'চনেল কোৱালিটি EQ গতিকে EQ থাকিব EQৰ বিষয়ে কথা হ'ব চিনেমাটো মানুহৰ প্ৰয়োজন হ'ব সম্পাদকে হাত ফুৰাবই লাগিব হেতুলে মই বৰ বেছি ভাবা নাই যিকোনো কলা হক বা শিল্পকলাৰ ক্ষেত্ৰত মানৱীয় অনুভূতিয়ে লাগিব কাৰণ আমি মানুহৰ কাৰণে কাম কৰোঁ মানৱীয় অনুভূতি লৈয়ে কাম কৰোঁ গতিকে বাকি টেকন'লজি টেকনিক্স এইবোৰ সলনি হৈ থাকিব
মানুহ জীয়াই থকালৈ মানৱীয়তাও থাকিব আৰু মানৱীয়তাৰ এই স্পৰ্শবোৰ থাকিব হয় খুব ভাল লাগিলে আজি আপোনাৰ সৈতে কথা পাতি ইমান পৰে যিহেতু আমাৰ সময়ও কম আমি সেই গোটেইখিনি কথা হয়তো পৰৱৰ্তী সময়ত আপোনাক লগ পাম আকৌ পাতিম কিন্তু আজিৰ সোপান অনুষ্ঠানটিত আপোনাৰ পৰা ইয়াতেই বিদায় ল'ব লাগিব শেষত আপুনি কি ক'ব বিচাৰিব শেষত এটোৱে কওঁ যে এই যে আমি যে কম সময় বুলি ক'লো আমি সকলো কথা জুকিয়াই লওঁ নহয় যে এইখিনি কথা পাতিম এইখিনি আমি আধা ঘণ্টাৰ কথাত এইখিনি পাতিম এইখিনি আচলতে সম্পাদনা আৰু এইখিনি অকল ভিডিঅ' সম্পাদনা বুলি নহয় আমাৰ জীৱনত যদি এইখিনি কথা আজি নকওঁ দে এজন মানুহক বা এইখিনি সময়ত এইখিনি কথা নকৰোঁ দে এই ধৰণৰ যিটো ইণ্টেলিজেঞ্চ সেই ইণ্টেলিজেঞ্চটোৱে মানুহক পাগল আৰু সাধাৰণ মানুহ আৰু বিজ্ঞ মানুহৰ মাজত পাৰ্থক্য আনে সম্পাদনাৰ ক্ষেত্ৰতো তেনেকুৱা যিটি বস্তু লগাই দিলে বেলেগ ধৰণৰ হ'ব তাত আমি চালি জাৰি চালে বেলেগ কথা হ'ব গতিকে জীৱন বোধৰ লগত আচলতে সম্পাদনাৰ এটা উতঃপুত সম্বন্ধ আছে গতিকে মই শেষত এটোৱে কওঁ যে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাক মানে টুলছবিলাক ছফ্টৱেৰবিলাক শিকিবই তাৰ লগতে মানৱীয়তা মানৱীয় অনুভূতি ইজনে সিজনক সহায় সহযোগ কৰি মানে মাউখে থাকিলে কি গুৰু পৰিয়ালৰ মৰণ নাই বুলি কয় নহয় এই এআই টুল যিমানে নোলাওক কিয় এই মানৱীয়তাও থাকিব চিনেমাও থাকিব আমি খালি একেলগে ভালকে কাম কৰি যাব লাগিব হয় প্ৰিয় শ্ৰোতা এয়া আছিলে ঝুলন কৃষ্ণ মহন্ত আমি তেখেতৰ পৰা বিভিন্ন কথা গম পালোঁ আপোনালোকেও হয়তো লাভান্বিত হৈছে আজি আমাৰ এই সোপান অনুষ্ঠানটিৰ পৰা আজি ইমানতে বিদায় ল'লোঁ নমস্কাৰ